এই ৰোজা ঈদ কিবা ফেষ্টিভেল আহিলে বৰ বেয়া লাগে, কাৰণ ঘৰৰ মুৰব্বী নাথাকিলে একো ভাল নালাগে। এই ৰোজা আহিলে মোৰতো আৰু বেয়া লাগে জানে। প্ৰথম লকডাউনৰ সময়ত বেংগলোৰত কামৰ কাৰণে গৈছিলে, থাকিবলগীয়া হৈ গ'ল কৰোণাৰ কাৰণে 7 মাহ। মোৰ শহুৰৰ লগতে 7 মাহ কাটিলোঁ। ইমান ভাল মানুহ আছিলে। ৰোজা আহিলে মই নামাজ পঢ়ি উঠি যাওঁ মাগৰিবৰ সময়ত, ডাইনিং টেবুলত নাস্তা ৰেডি কৰি দিয়ে। মই মনা কৰোঁ, আব্বা মই কৰি লওঁ। কৈছে না, ৰোজা থাকি ইমানখিনি কৰা নালাগে, মই কৰি দিছোঁ। মুখত চাহখিনি পাওঁ, এমাহ ৰোজা ধৰিলোঁ, চব কৰি দিছিলে। এই ৰোজা আহিলে মোৰ বৰ বেয়া লাগে জানেনে। সেইকাৰণে যিমান দিন মানুহ হওক যিয়ে নহওক, জীয়াই থাকিলে মানুহক ভাল লাগে, সন্মান কৰিব। শাহু শহুৰ নিজৰ মা দেউতাকৰ নিচিনা দুনীয়াত কোনো হ'ব নোৱাৰে, হয় নহয়। মইতো সৰুৰ পৰাই মই নানী ঘৰত ডাঙৰ দীঘল হোৱা, তাৰ পৰাই চব পঢ়া শুনা কৰিলোঁ। মা দেউতাতো তিনিচুকীয়াত থাকিল, কি কৰিম। সেইকাৰণে বিয়া হৈ আহি শাহু শহুৰক পাই গ'লোঁ, মনটো ভাল লাগিল। সেইকাৰণে মানুহে সদায় জীয়াই থাকোঁতে মানুহক যিকোনো মানুহক সন্মান কৰিব লাগে। মৰাৰ পিছত সন্মান কৰি একো লাভ নাই, হয় নহয়। মই কিবা ভুল কৈছোঁ কমেণ্টত ক'ব।